নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে যে জেনেৰেল এছচি এছটি ওবিচি এইবোৰ কেনেকৈ কাম কৰে ইণ্টাৰভিউ ক্ষেত্ৰত আপোনালোকে জানেনে বাৰু? এছচি এছটি ওবিচি এমওবিচি এইবোৰ যেন ৰিজাৰ্ভেশ্যন থাকে আৰু জেনেৰেলৰ কামবোৰ কেনেকৈ কৰে, এছচিৰ কামবোৰ কেনেকৈ কৰে আপোনালোকে গম পায়নে? পোষ্টবোৰ মানে ৰিজাৰ্ভেশ্যন কেনেকৈ ৰাখে এইটো এটা বেলেগ ষ্টাইলত ৰখা হয়। আপোনালোকক মই এতিয়া বুজাই দিম সকলোখিনি। চাকৰিৰ ক্ষেত্ৰত, চৰকাৰী চাকৰিৰ ক্ষেত্ৰত মানে আপোনালোকে যিবিলাক ৰিজাৰ্ভেশ্যন দেখিছে, আনৰিজাৰ্ভৰ ক্ষেত্ৰত কোনবিলাক হয় বা জেনেৰেলৰ কেটেগৰীৰ ক্ষেত্ৰত কোনবিলাক হয় আৰু কেনেকুৱা বস্তুটো ৰিজাৰ্ভেশ্যন থাকে আপোনালোকক মই জনাই দিম আজি ভিডিঅ'টোত। সম্পূৰ্ণ আপোনালোকে ভিডিঅ'টো চাব কেনেকুৱা মানে কি হয় কি নহয়। চ' এতিয়া বৰ্তমান জেনেৰেল কাষ্টৰ ওপৰত। জেনেৰেল মানে হ'ল আপোনালোকৰ আনৰিজাৰ্ভ, যিটো মানে কোনো ৰিজাৰ্ভেশ্যন নাই, মানে আনৰিজাৰ্ভ বুলি কয় আন এটা মানে নামত। আপোনালোকৰ যিটো যেতিয়া মেৰিট লিষ্ট মাৰিব তেতিয়া আনৰিজাৰ্ভ বুলি মাৰিব, জেনেৰেল বুলি নামাৰে। চ' আপোনালোকক মই বুজাই দিলোঁ, জেনেৰেল মানে হ'ল সকলোখিনি। আপোনালোকৰ যিখিনি মানে ৰিজাৰ্ভেশ্যন আছে এছটি এছচি ওবিচি সকলোৰে কাৰণে হ'ল জেনেৰেলটো। আপোনালোকৰ যিমান কেণ্ডিডেটে এপ্লাই কৰিছে সকলোখিনি মানে কি জেনেৰেলৰ কাৰণে, কি বুলি কয়, যিমান কেণ্ডিডেট এপ্লাই কৰিছে সকলোখিনি মানে জেনেৰেল বুলি ধৰি লওক। যোনখিনি মানে জেনেৰেল পোষ্ট আছে অলৰেডিটো ইমানখিনি আপোনালোকৰ ৰিজাৰ্ভেশ্যন আছে। ৰিজাৰ্ভেশ্যন থকাৰ উপৰি মানে আপোনালোকৰ সেইখিনি গোটেইসোপা জেনেৰেলতে সোমায়। জেনেৰেল সোমাই মানে বাকী যিখিনি থাকে সেইখিনি আপোনালোকৰ ৰিজাৰ্ভেশ্যনত থাকে, মানে যাৰ যাৰ ৰিজাৰ্ভেশ্যন আছে চব জেনেৰেলত এক্সাম দিব। যদি জেনেৰেলত মানে এক্সামত নাপায় তেতিয়া মানে আপোনালোকৰ ৰিজাৰ্ভেশ্যনত সোমাই যায়, গম পাইছেনে নাই? ৰিজাৰ্ভেশ্যন মানে অকল এমওবিচি বোলে 27, ওবিচি এমওবিচি 27% আছে। যদি ধৰি লওক জেনেৰেলত চাকৰিটো নাপালে তেতিয়া মানে সেই ৰিজাৰ্ভেশ্যনত মানে যোনখিনি এমওবিচি ওবিচি আছে সেইখিনি 27%ৰ ভিতৰত চব এমওবিচি ওবিচিখিনিয়ে পাব। আৰু এছচিৰ ধৰি লওক 7% আছে, সিহঁতি জেনেৰেলত যাব। জেনেৰেলত চান্স যদি নাপায় সি তেতিয়া এছচি লৈ আহি যাব। এছচিৰ যোনটো ৰিজাৰ্ভেশ্যন থাকে ৰিজাৰ্ভেশ্যনত সোমাব। মানে আপোনালোকৰ জেনেৰেলৰ পষ্টখিনি যিখিনি মানে বাকী থাকে ৰিজাৰ্ভেশ্যন নাথাকি সেইখিনি সকলোৰে কাৰণে বুলি ক'ব পাৰি। সকলোৰে কাৰণে যদি এছচি ল'ৰা এজনে ধৰি লওক ভাল মাৰ্ক উঠালে সি আপোনালোকৰ জেনেৰেল কেটেগৰীত সোমাই যাব, গম পাইছেনে? মানে সকলোখিনিৰ ভিতৰত মানে আপোনালোকৰ জেনেৰেলখিনিয়ে যদি ভাল মাৰ্ক, জেনেৰেল ল'ৰা এটাই ধৰি লওক আপোনালোকৰ 91 উঠালে, এনেই এটা অনুমানিক আপোনালোকৰ আইডিয়া আছোঁ, জেনেৰেল ল'ৰা এটাই ধৰি লওক 91 উঠালে, এছচি এটাই 92 উঠালে। চ' সেইকাৰণে আপোনালোকৰ এছচিটো আপোনালোকৰ জেনেৰেলত সোমাই যাব, গম পাইছেনে? জেনেৰেলত সোমাই যাব আপোনালোকৰ এছচিটো। আৰু তেতিয়া মানে গোটেই জেনেৰেলখিনি পষ্টখিনিৰ ভিতৰত মানে এছচি ল'ৰা এটা সোমাই গ'লে সি আনৰিজাৰ্ভত চাকৰিটো পাই যাব, বুজিছেনে নাই? আৰু যেতিয়া মানে একে মানে জেনেৰেলত চাকৰি নাপায় তেতিয়া আপোনালোকৰ ৰিজাৰ্ভেশ্যনলৈ আহি যায়, গম পাইছেনে নাই বস্তুটো? এনেই এক্সামটো হয় আপোনালোকৰ চবৰ মানে কি জেনেৰেল কাষ্টতে হয়। আৰু যাৰ যাৰ ৰিজাৰ্ভেশ্যন আছে মানে সিহঁতৰ ৰিজাৰ্ভেশ্যনত সোমাই যায়গৈ। অনলি যে 7% আছে অকল এছচিৰ কাৰণে নহয়, জেনেৰেলখিনিয়ে মিলাই এছচিখিনিয়ে মিলাই মানে আপোনালোকৰ সেইখিনি পোষ্ট মানে এছচিৰ কাৰণে ধৰি লওক এনেকুৱা এটা টাইপত আৰু। মানে জেনেৰেল মানে সকলোৰে কাৰণে, আপোনালোকে সেইটো কথা মনত ৰাখিব। জেনেৰেল মানে সকলোৰে কাৰণে। এতিয়া যিমান এক্সাম দিব সকলোখিনি পোষ্ট চব জেনেৰেল, খালি মানে যোনবিলাক মানে কাষ্ট থাকে মানে জেনেৰেলত নাপালে সিহঁতি কাষ্টলৈ আহি যায়, বুজিছেনে নাই? যাৰ কাষ্ট চাৰ্টিফিকেট থাকে। আৰু আপুনি এটালৈকে কথা নিজে ভাবি লওক, যেতিয়া এখন কাষ্ট চাৰ্টিফিকেট নোহোৱা যায় সিও এটা জেনেৰেল ল'ৰাই হৈ যায়, গম পাইছেনে নাই? চ' এইটোৱে জেনেৰেলৰ মানে মূল মানে হেৰিটো আপোনালোকে বুজি পাইছেনে নাই নাজানো, মোৰো ভালদৰে বুজাব পৰা নাই চাগে। মোৰ ক্ষেত্ৰতে মই আপোনালোকৰ যেতিয়া এক্সাম দিছিলোঁ মই আপোনালোকৰ জেনেৰেল কাষ্টত পাইছিলোঁ। কাৰণ আপোনালোকৰ মানে কি মোৰ এছচি চাৰ্টিফিকেট আছে অলৰেডি, মই চিৰিয়েল কাষ্ট হয়, কিন্তু মই জেনেৰেলত পাইছোঁ কিয় কাৰণে মই এটা ভাল মাৰ্ক পাইছিলোঁ। মানে কি জেনেৰেল ল'ৰাখিনিও ধৰি লওক ইমানখিনি মাৰ্ক উঠাবলৈ সক্ষম হোৱা নাছিলে ধৰি লওক মানে সেই জেনেৰেল পষ্টখিনিৰ ভিতৰত। সেইটো কাৰণে মোক জেনেৰেলত দি দিছে। যদি মই ধৰি লওক জেনেৰেলত বাই চান্স নোপোৱাহেঁতেন মই মানে এছচি কেটেগৰী কাষ্টত পাই গ'লোঁ গতিকে। মানে এছচি আপোনালোকৰ চিৰিয়েল কাষ্ট বা এছচি এমওবিচি ওবিচি বা এছটি ট্ৰাইব, এছটি হিলছ এইবোৰত কাট অফ কিয় কম যায় জানেনে? জেনেৰেলত যেতিয়া আপোনালোকৰ কেণ্ডিডেটখিনি যাই হোৱাৰ পিছত মানে যোনখিনি ৰিজাৰ্ভ থাকে ৰিজাৰ্ভলৈ আহি যায়। চ' সেইকাৰণে 1-2 এটা ডিফাৰেঞ্চ হৈ যায়, আপোনালোকে এইটো বুজি ল'ব। আপোনালোকে নাভাবিব যে এছচিৰ কাৰণে 7% ৰিজাৰ্ভ আছে, অকল 7% এছচিৰ কাৰণে পোষ্ট আছে, সেইটো নহয়। মানে আপোনালোকৰ যিখিনি ৰিজাৰ্ভেশ্যন বাদ দি যোনখিনি মানে আনৰিজাৰ্ভত গুচি যায়, ৰিজাৰ্ভেশ্যন আপোনালোকৰ এছচি আছে, এমওবিচি ওবিচি আছে 27%, এছচি আছে 7%, এছটি হিলছৰ আছে আপোনালোকৰ কিমান পাৰ্চেণ্ট 5% নে 7% কিবা এটা আছে, আৰু এছটি প্লেনৰ আছে আপোনাৰ 10%। সেইখিনি আঁতৰাই পিনে আপোনালোকৰ মানে টোটেল যিখিনি থাকিব সেইখিনি আনৰিজাৰ্ভত গুচি যায়, মানে চব সকলো কেণ্ডিডেটৰ কাৰণে কাষ্ট থাকিও মানে তাত যদি নাপায় আপোনালোকৰ কাষ্টলৈ আহি যায়। আৰু আপোনালোকৰ ছোৱালীৰ ক্ষেত্ৰত আপোনালোকে ইউবিৰ কাৰণে 30% ৰিজাৰ্ভেশ্যন আছে, গম পায়। ইউবি ছোৱালীবিলাকৰ ল'বৰ কাৰণে ভাল, কাৰণ ইউবিত আপোনালোকৰ ছোৱালীখিনিৰ কাৰণে ৰিজাৰ্ভেশ্যনটো বেছিকৈ দিয়া হয়। আৰু এবিত আপোনালোকৰ 10% ছোৱালীখিনিৰ কাৰণে ৰিজাৰ্ভেশ্যন আছে। আৰু এইবাৰ হয়তো আপোনালোকে গম পাইছে ৰিজাৰ্ভেশ্যন বহুত আছে, যেনেকৈ আপোনালোকৰ টি ট্ৰাইব আছে তেনেকুৱা বহুতখিনি ৰিজাৰ্ভেশ্যন এইবাৰ মানে কৰি দিছে। চ' এইবাৰ অলপ মানে জেনেৰেল কেটেগৰীখিনিৰ কাৰণে অলপ কষ্ট হ'ব মানে কি আৰু ভালদৰে ভাল মাৰ্ক এটা উঠালে আপোনালোকে চাকৰি পাবই। চ' সেইখিনিয়ে কথা আপোনালোকে বুজি পাইছেনে নাই মই ভালদৰে ধৰিব পৰা নাই। মোৰো অলপ কওঁতে মানে বস্তুটো বুজাব পৰা নাই চাগে ভালদৰে, যদি বুজি পাইছে ভালেই। চ' ইমানখিনিয়ে কথা। আৰু নেক্সট কিহৰ ওপৰত টপিকত ভিডিঅ' লাগে আপোনালোকে জনাব মোক। ধন্যবাদ।